এটা ঘৰ পাইছিলো ডলিং হাউস 10,000 টকা ঘুষ দিবলগীয়া হৈছিল ঘৰটো পোৱাৰ পাছত মেম্বাৰে মাগে 5,000 আর প্রেসিডেন্ট মাগে 5,000 যোৱা 10 বছৰৰ আগতে যেতিয়া মানে কংগ্ৰেছ চৰকাৰ আছিলে আমাৰ মানে বগানত জুলিয়া বগান বুলি নহয় মানে যিমান অসমত চাহ বাগিচা আছে আমি যিমানখিনি জানো মানে কতো আমি এনেকা ডেভেলপমেন্ট বা উন্নতিৰ কাম চাই পোৱা নাই আমি খৰুৰ পৰা যেতিয়া নেকি আমাৰ জুলিয়া এলপি স্কুলত মই পঢ়ি আছা কোনো ধৰণৰ খা সুবিধা নাছিলে নিজে বস্তা লৈ পেলাই গৈ আছিলো পঢ়ি আছিলো সেই দিন আৰু আজিৰ দিনত মানে বহুত পাৰ্থক্য আছে এতিয়া বিৰাট ডাঙৰ এলপি স্কুল এটা বনিলে দুখীয়া ঘৰৰ মানে ল'ৰা ছোৱালীবিলাক আছিলে পঢ়িবৰ কাৰণে কিতাপ নাছিলে পিন্ধিবৰ কাৰণে কাপোৰ নাছিলে কিন্তু এতিয়া জোতা পাই আছে স্কুল ইউনিফৰ্ম পাই আছে স্কুল বেগ পাই আছে স্কুলত পঢ়িবৰ কাৰণে যিখিনি মানে অত্যন্ত দৰকাৰ সকলোখিনি বস্তু পাই আছে আৰু কোনো ধৰণৰ মহিলাবিলাকৰ আঁচনি নাছিলে কোনো ধৰণৰ পুৰুষবিলাকৰ আঁচনি নাছিলে ইন্দিৰা আৱাস যোজনাৰ ঘৰবিলাক পালেও যে মানে আমাক মানে কংগ্ৰেছ চৰকাৰৰ আমোলত আমি যদি মই নিজে কংগ্ৰেছ চৰকাৰৰ আমোলত এটা ঘৰ পাইছিলো ডলিং হাউস তেতিয়া মোক 10,000 টকা মানে এই ঘুষ দিবলগীয়া হৈছিল ঘৰটো পোৱাৰ পাছত মেম্বাৰে মাগে 5,000 আর প্রেসিডেন্ট মাগে 5,000 কিন্তু আজি মানে আমি যিবিলাক ডলিং হাউসবিলাক পাই আছো আমি 1 টকা পয়সা কাকো দিবলগীয়া হোৱা নাই 1 টকা পয়সা কাকো দিবলগীয়া হোৱা নাই সকলো ধৰণৰ আঁচনি দি আছে যিটো নেকি কংগ্ৰেছ চৰকাৰৰ দিনত আমি একোৱে পোৱা নাই দেখিবলৈও পোৱা নাছিল পানীৰ অৱস্থা বহুত বেয়া আছিলে এটা কলকুঁৱা এটা দমকল আছিলে আৰু কোম্পানীৰ চাৰিটা লেবাৰে চাৰিটা মজদুৰ এটা কলকুঁৱাত পানী খাই আছিলে আমি এতিয়া ঘৰে ঘৰে পানী পাই আছো আমি বিশুদ্ধ পানী পাই আছো মানে বৰষুণ দিলে লাইনৰ ভিতৰত কোম্পানী কোৱাৰ্টাৰৰ ভিতৰত আমি সোমাব পৰা নাছিলো আৰু মানে ৰাস্তা পদূলি একেবাৰে বেয়া কিন্তু আজি ৰাস্তা আপুনি আমাৰ জুলিয়া বগানত চুকে কোণে য'তে আপুনি সোমাই যাওক ততে মানে সিসি ব্লকৰ ৰাস্তা আছে পিচ ৰোড ৰাস্তা আছে সিসি ব্লক ৰাস্তা আছে ড্ৰেইনবিলাক পকি আছে মানে কোনো ধৰণৰ আমি অসুবিধা পোৱা নাই বহুত বহুত ধন্যবাদ দি আছো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু স্থানীয় MLA অশোক সিংহাল ডাঙৰীয়াক ধন্যবাদ দি আছো আমাক বহুত ধৰণৰ খা সুবিধা দিয়াৰ কাৰণে উন্নয়নৰ অবিৰত যাত্ৰাৰে আগবাঢ়িছে ঢেকিয়াজুলি Welcome to Dynamic Dhekiyajuli.